আগতে আমি এইটো ৰাস্তা দি পেলাই ইফালে পুৰণা ৰেলৱে গেটৰ ফালে গৈছিলোঁ। এইটো গেট বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত আগত অলপ আগলৈ নতুন ৰেল গেট বনাই দিছিলে। আৰু এইটো যিটো পিচ ৰাস্তাটো আছিলে ইফালে গৈ ব্লক ইটাৰে বনাই দিছিলে। বনাই দিয়াৰ পিছত ৰেলৱে কোম্পানী ৰেলৱে যাক কণ্টেক্ট দিছিলে সিহঁতৰ নিজৰ যিবিলাক লোড গাড়ী, যেনেবা আপোনালোকে স্লিপাৰ দেখি আছে, এইটো ৰেলৱে স্লিপাৰৰ গাড়ীয়ে হওক বা ডাম্পাৰ JCB এইবিলাক লৈ আমাৰ ৰাস্তাটো একেবাৰে বেয়া কৰি দিছে। আৰু আমি আজি ভিডিঅ' উপস্থাপন কৰাৰ এটাই কাৰণ, দেখাব বিচাৰিছোঁ যে ৰেলৱে কোম্পানীয়ে ব্লক ইটাৰ ৰাস্তা বনাই দিয়াটো এতিয়া কি অৱস্থাত আছে। এনেকুৱা অলপ ছাইড দি পেলাই গৈ মানুহে খোজকাঢ়ি এইটো ৰেলৱে ট্ৰেকটো পাৰ হৈ যায়। এইটো হৈছে পুৰণা ৰেলৱে গেট। এইটো এতিয়া দেখাই আছোঁ আমি নতুন ৰেল গেট। আপোনালোকে দেখা পাইছে ইয়াত স্লিপাৰ ষ্টেক কৰিছে, লগতে ৰাস্তাৰ কাষত পেলাই ৰাখি দিছে। বহুত ল'ৰা ছোৱালী এইটো ৰাস্তাৰে আমাৰ তুলাৰাম সেনাপতি তুলাৰাম মেমৰিয়েল কলেজ, লগতে ধনশ্ৰী ইংলিছ হাই স্কুল, ডিমাইডি ME স্কুল, লগতে চাৰিআলিত থিম্পিজাং হাই স্কুল, ধনশ্ৰী কল্যাণ বেংগলী হাই স্কুল, এইটো ৰাস্তাৰে যাব লাগে। কিন্তু আপোনালোকে দেখা পাইছে স্কুলৰ ল'ৰা ছোৱালী লৈ পেলাই যোৱা গাড়ী আৰু কলেজত যোৱা ল'ৰা ছোৱালীয়ে বাইকত বা স্কুটিত গ'লে আমি বহুত দেখা পাইছোঁ। অলপ দিন আগত এটা কলেজত যোৱা ছোৱালী স্কুটি এক্সিডেণ্ট হৈ পেলাই পৰি তেখেতৰ ভৰিটো ভাঙি গৈছিলে। কিন্তু মাত মতাৰ মানুহ নাই ইয়াত। যোনেই হওক কণ্টেক্ট ল'লে তাৰ নিজৰ যধে কাম কৰি পেলাই গুচি যায়। আপোনালোকে দেখা পাইছে ৰাস্তাৰ কাষত স্লিপাৰ পেলাই ৰাখিছে। আপোনালোকে লাইভ চাই আছে ধনশ্ৰী জংচনৰ পৰা। আমি এতিয়া উপস্থাপন কৰিছোঁ ৰাস্তাটো বেয়া, কিমান বেয়া হৈছে তাকে দেখাবৰ কাৰণে। নায়ক কোম্পানীয়ে এইটো ব্লক ইটাৰ কাম কৰিছিলে। ইয়াত যিটো ৰাস্তাৰ মাজত এইটো আপোনালোকে গাঁত দেখিছে, ইয়াত হোম পাইপ সোমাই পেলাই ওপৰত ব্লক ইটা দিয়া নাছিলে। আমি আগতো ভিডিঅ' উপস্থাপন কৰিছিলোঁ। লাহে লাহে আমি ৰাস্তা বেয়া অৱস্থাটো দেখাইছোঁ। যিসকল ভাই বন্ধুৱে আমাৰ ভিডিঅ'টো চাইছে তেখেতসকললৈ অনুৰোধ যাতে আপোনালোকে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিয়ে। ইয়াত চাওক ব্লক ইটাৰ অৱস্থাটো নাই, ৰাস্তাৰ অৱস্থা আপোনালোকে চাইছে। ইয়াত বহুত লোড গাড়ী, ডাম্পাৰ, JCB বহুত চলাচল কৰে, কিন্তু ক'বলগীয়া কোনো নাই। আপোনালোকে দেখা পাইছে আগত JCB খাৰা হৈ আছে, কিন্তু অলপ ডাম্পাৰ দি পেলাই হওক বা JCB দি পেলাই হওক ব্লক ইটা উঠাই পেলাই ইয়াত যদি মাটি দি পেলাই আকৌ ফিলিং কৰি ব্লক ইটাটো বহাই দিলে ৰাইজৰ বহুত সুবিধা হ'লে হয়। আমি ভিডিঅ'টো উপস্থাপন কৰিছোঁ। ইয়াত বহুত দল সংগঠনে মোক অনুৰোধ কৰিছে যে ভিডিঅ' এটা উপস্থাপন কৰিবৰ কাৰণে, আৰু আমাৰ সময় নোপোৱাৰ কাৰণে আমি ভিডিঅ'টো উপস্থাপন কৰিব পৰা নাছিলোঁ। এইটো হৈছে আমাৰ ধনশ্ৰী নতুন ৰেলৱে গেট। আপোনালোকে দেখা পাইছে বেয়া ৰাস্তাখিনিও আমি দেখাইছোঁ। লোড গাড়ী যোৱাৰ কাৰণে ৰাস্তাটো বেয়া অৱস্থা। গেটমেনে গেট পেলাই লক কৰিব পৰা নাই। ইয়াত ৰাইজ আধা ঘণ্টাৰ পৰা ৰখি আছে। আকৌ আমাৰ ব্লক ইটাৰ ৰাস্তা ইয়াত গৈ শেষ হ'ল। দেখা পাইছে ইয়াত আগত পিচ ৰাস্তা আছিলে, কণ্ট্ৰাক্টৰে কাটি মেলি ব্লক ইটাৰ ৰাস্তা ইয়াত শেষ কৰিছে, কিন্তু ভালদৰে বনাই দিয়া নাই।
পুৰা ইয়াত পিচ ৰাস্তা আছিলে, কিন্তু ইয়াত কাটি মেলি সিহঁতৰ নিজৰ স্বাৰ্থৰ কাৰণে ইয়াত কাটি মেলি ব্লক এটা অলপ লগাই দিছে আৰু ইফালে কাটিছে। ইয়াত কিন্তু পিচ চিচ একো দিয়া নাই। আপোনালোকে পুৰণা পিচটো আপোনালোকে দেখা পাইছে, ইয়াত পুৰণা পিচ অলপ দেখা পায়। ইয়াত কাটি পেলাই বৰবাদ কৰি দিছে আৰু মাত মতাৰ মানুহে নাই। যি হওক নহওক ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব বুলি ভাবিছোঁ আৰু আশাও ৰাখিছোঁ। কিবা কমেণ্ট থাকিলে কমেণ্টও কৰি